হেল্ল' প্ৰভুসকল, মোৰ ফেচবুকত থকা বন্ধু বান্ধৱীসকল, মই ৰিপন দাস। বৰ্তমান আছোঁ মই নলবাৰী আখাৰা চক সভা মহোৎসৱত। আমাৰ মা সৰস্বতী ঢুলীয়া নাট্য দল চলি আছে, তাৰ কাৰণে আজি মই দেখাই আছোঁ। মই তাকে লৈ যাই আছোঁ আপোনালোকক। মা সৰস্বতী নাট্য দলৰ কিছুমান কাৰ্যসূচী দেখা আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে ভিডিঅ'টো চাই থাকক। মা সৰস্বতী ঢুলীয়া নাট্য দলৰ যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। শহর নগরে গুরু আপোনালোকে আমাৰ ফেচবুকৰ বন্ধু বান্ধৱীক আমাৰ বিনম্ৰ অনুৰোধ, যাতে আমাৰ মা সৰস্বতী ঢুলীয়া আগুৱাই যোৱাৰ কাৰণে আপোনালোকে যে লাইক কমেণ্ট শ্বেয়াৰ কৰে তাৰে কাম কৰে। হে মোৰ প্ৰভুসকল, হে মোৰ আই ভাইসকল, এই খাপে হৈ আহি যে আপোনালোকৰ মাজত বসছো, আপোনালোকেতো মোক ধৰিব পৰা নাই। চবে পৰা নাই, কাৰণ মই আপোনালোকৰ মাজৰে মানুহ। আপোনালোকৰ মাজতে থাকি ডাঙৰ দীঘল হৈছো, বহুদিন দেৰি দিছিলো। তাৰ পৰাই গুজৰাটত গলি ট্ৰান্সফাৰ কৰিলা। এইবাৰ মই এই চৰকাৰৰ হেঁচাত ৰাইজৰ আশীৰ্বাদত আপোনালোকৰ মাজত আহি মই উপস্থিত হৈছো। মই যে আহি আপোনালোকৰ মাজত উপস্থিত হৈছো, এটা মই শিক্ষক। গাঁৱৰ মানুহ শিক্ষক বুলি কয়, চহৰৰ মানুহ টিচাৰ বুলি কয়, আৰু কিছুমানে মাষ্টৰ বুলিও কয়। মই কণ কণ ল'ৰা ছোৱালী পঢ়াওঁ, যাৰ নেকি 80 বছৰ হৈছে, যাৰ নেকি 60 বছৰ হৈছে, তেনেখন ল'ৰা ছোৱালী মই পঢ়াওঁ। মই এটা আহো বুলি অহা নাই। এই গছবোৰে ৰমেশ পেগু, আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু এনাউন্স কৰি আছে, সদায় মোক মোবাইলত হোৱাটছআপ দিয়ে, তুমি আহা। আমাৰ অসমৰ মানুহ বহুত অশিক্ষিত হৈ আছে, মানে চহৰে গাঁৱে ঘূৰে গোটাই মুখতে দিব। সেইকাৰণে মই আপোনালোকৰ মাজত আছো। ধন্যবাদ। যাতে মই একবাৰ বেছি দিন নকৰি তেজপাত হৈ নাযাওঁ, আপোনালোকে বদলি নকৰিব। মোৰ মোৰ সৰ্বনাশ স্কুলৰ মাষ্টৰ হয়, পেটত পাছ কৰিছো, মেট্ৰিক ফেইল কৰিছো। ডাঙৰ মানুহ নহয়, আপোনাক মই চিনিব পৰা নাই। নমস্কাৰ নমস্কাৰ নমস্কাৰ। মইতো ইয়াত থাকো। আপুনি কাম বিচাৰি আছে? মই এই আপোনালোকৰ সমষ্টিৰ একদম ডাঙৰ মানুহ মই বিচাৰি আহিছো। ডাঙৰ মানুহ বুলি ক'লে ডাঙৰ মানুহ মানে ধৰা গাঁৱৰ সভাপতি থাকে, ছেক্ৰেটাৰী থাকে, গাঁৱৰ প্ৰধান থাকে। আমি হলো চৰকাৰী মানুহ। আমাৰ চৰকাৰী মানুহ হলি চৰকাৰী মানুহৰ লগত আলোচনা কৰাটো আমাৰ কৰ্তব্য। আপোনাক কাক লাগে এতিয়া? গাঁওবুঢ়া হলে বেছি ভাল হয়। গাঁওবুঢ়া লাগে। পিছে আপনি ক'ৰ পৰা আহিলে? আপনি গাঁৱৰে বাসিন্দা। লোকেল নাপালে লোকেল ভাল কৰিছিল কথা আমাৰ গাঁৱৰ নহয়, এইখন গাঁৱৰ নহয়। মুৰব্বী একজন? মুৰব্বী নহয়, মই গাঁৱৰে একজন। নহয় নহয়, মই গাঁৱৰে একজন সদস্য। গাঁৱৰে আপোনাক বৰ ভালে হয়। কিন্তু এটা কথা নহয়, কাক লাগে? মই টিচাৰ। হয়, আপনি টিচাৰ? আপনি ক'ৰ পৰা আহিলে? মই দিল্লীৰ পৰা আহিলো। আজি 14 দিন 14 ৰাতি মোৰ পেটৰ ভুমকি নাই, চকুত ভাত নাই। এই কি কয় আপুনি? চকুত ভাত নাই?
অলপ কথাবিলাক উল্টা হ'ব পাৰে আপুনি বেয়া নাপাব কাৰণ মই আজি অসমত বহু দিন নাই আপনি করেছিল ইমান দিন এই উল্টে উল্টে ঘূৰি আছো দিল্লি আর করেছি দিল্লী হ্যাঁ আপুনি নাজানে নেকি আপনি দিল্লি আর কোট থাকে দিল্লী বহু দূৰ ইয়াৰ পৰা বহু দূৰ গম পাইছো দিল্লি আর কোট থাকা বলে বলে আৰু মই দিল্লীৰ কথা সকলো জানো দিল্লীৰ দিশো জানো পূব পশ্চিম উত্তৰ দক্ষিণ সকলো সমস্যা মই জানো দিল্লী যে মহান ময়ো কমানো দিল্লি বহা আপনিও খবর আছে কমানো মই উল্টে উল্টে ঘূৰি আছো মই কেতিয়া জানো আচ্ছা ঠিক আছে এটা আপনার গাম্বুরাক লাগে এমন গাম্বুরাক মাতি দিছে আচ্ছা ঠিক আছে বাৰু আপুনি গাম্বুরা অলকান্তে পঠাই দিয়া এতিয়া খালি সৰু কণ কণ ল'ৰা ছোৱালী স্কুল হ'ব লাগে মাৰণৰ